হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোক সকলোৱে ভালেই আছে। আৰু আজি নতুন বছৰ বুলি অকণমান ওলাই যাবলৈ লৈছোঁ। এয়া হ'ল মোৰ আজিৰ গেটআপ। কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই কমেণ্টত। আৰু এতিয়া আমি এয়া গৈ আছোঁ। কলৈ গৈ আছোঁ আপোনালোকেও চাই যাওক। আৰু এয়া মোৰ মৰমৰ গণেশ বাবা। আপোনালোক সকলোলৈকে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটো গোটেই বছৰটো যাতে আপোনালোক সকলোৱে ভালে কুশলে পাৰ কৰক। আৰু এয়া আপোনালোক গমেই পালে আমি এতিয়ানো কলৈ গৈ আছোঁ। আজি গৈ আছোঁ আমি এখন ৰিজৰ্টলৈ। ৰিজৰ্টখনৰ নাম হ'ল PK ইক' ৰিট্ৰিট। আৰু এইখন আছে আপোনাৰ যোৰাবাট, আমচিং যোৰাবাট, সাতগাঁও নাৰেংগীত, হয়নে? অঁ, আপোনাৰ আৰ্মি কেম্পৰ ভিতৰত আছে, অকণমান সোমাই যাব লাগে। ফাইনেলি আমি গৈয়ে পালোঁ। অকণমান ৰাস্তাটো ঠেক বাৰু ভিতৰৰখিনি, কিন্তু তথাপি বহুত মানুহ, সাংঘাতিক মানুহ আছিলে। তাতে আৰু নতুন বছৰ কেলেনো মানুহ নহ'ব। আৰু এয়া দেখিলে গৈ পাই ভিডিঅ' ৰিল ষ্টাৰ্ট হৈয়ে গ'ল। এম্বিয়েন্সটো খুবেই বেছি ধুনীয়া। আৰু এয়া হ'ল আমাৰ নিউ মেৰিড কাপল। পূৰা ফটো উঠি আছে। আৰু এইজনী দেখিছে, ইহঁত দুজনী আলোচনা কৰি আছে যে মই তহঁতক ইমান ধুনীয়া ফটো উঠাই দিছোঁ, তই মোক ইমান বেয়াকৈ উঠাই দিছ। কি ক'ব আৰু মানে ছোৱালী মানুহৰ আমাৰ এয়াই প্ৰব্লেম, যিমান ফটো উঠিলেও আমাৰ পচন্দই নহয়, হয়নে? গাৰ্লছবোৰে কমেণ্ট ছেকশ্যনত জনাবাচোন। আৰু ক'ৰবাত গ'লেই যে ফটো উঠাটো মানে মেণ্ডেটৰী। আজিকালি ৰিলছ খুবেই বেছি চলে। ৰিলছ নবনালেও এটলিষ্ট ফটোটোতো জৰুৰী, মানে লাগিবই আমাক, হয়নে? জেগা ইমানেই ধুনীয়া হয়। আৰু এয়া দেখিছেনে দলংটো এনেকৈ চিধা গৈ, মানে আপোনালোকৰ যদি বাৰ্থডে এনিভাৰ্চাৰী থাকে তেতিয়াহ'লে এক্সট্ৰাকৈ এটা মানে কেবিন আপোনালোকে ল'ব পাৰে। ধুনীয়াকৈ 10-12জন 13জন মানুহ আৰামছে ধৰি যায়। আমি মেনু লৈ অৰ্ডাৰো দিলোঁ। ফাইনেলি আমাৰ খানাও আহি পালে। দেখিছেনে কি খোৱা নাই মানে আমি। ক্ৰিস্পি কৰ্ণ, ক্ৰিস্পি বেবী কৰ্ণ, হানি চিলি পটেটো, তাৰপিছত কি ল'লোঁ, তন্দুৰী চিকেন আৰু চিলি পৰ্ক, মছালা পাপৰ, প্লেইন পাপৰ, চিকেন বাটাৰ মছলা, ভেজ পোলাও আৰু বাটাৰ নান, এনেকৈ বহুতেই কিবাকিবি খালোঁ। হাল্লা শুনিছেনে আমাৰ? আমি 10জন গৈছিলোঁ। এইবোৰ খাই পূৰা পেট ফুল। আৰু খাই উঠি আকৌ ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। একচুৱেলি এইটো মই ফটো উঠাই আছে বুলিহে প'জ দি আছিলোঁ, কিন্তু পিছতহে গম পালোঁ এইটো বোলে ভিডিঅ'। আপোনালোক ক'ত গ'ল জনাবচোন দেই। এইকেইটা আমি এইকেইটাই গৈছিলোঁ, 10জন টোটেল। ফ্ৰেণ্ডছৰ লগত এনেকৈ মাজে সময়ে ওলাই গৈ ভালো লাগে দিয়কচোন। আপোনালোকৰ এনেকৈ ভাল লাগেনে? এয়া মোৰ বেবী, ফটো উঠিবলৈ বহুত বেয়া পায়, কিন্তু কিবাকৈ মানে ভিডিঅ' এটা কৰালোঁ আৰু ক'ব লগা হৈছে। আপোনালোকে শুনিছেনে নাই ভিডিঅ'টোত? হাঁহি দিয়াচোন বুলি মই ক'ব লগা হৈছে।
বিৰাট টান পায় জানেনে, মোক উঠাবও টান পায়, নিজে উঠিবও টান পায়। কিন্তু কিবাকৈ কেইখনমান বাৰু দুজনৰ ফটো হ'ল, ফ্ৰেণ্ড চাৰ্কলটো আছিল যে, সিহঁতেও উঠিলে, লগতে আমাকো উঠালে, তেনেকৈ কেইখনমান ফটো হ'ল বাৰু। আপোনালোকক ইয়াতে দি দিছোঁ, আপোনালোকে চাওকচোন। এনজয় কিন্তু পূৰা কৰিলোঁ। দেখিছেনে সিহঁতৰ প'জ? ভালো লাগে দিয়কচোন। এয়া মোৰ বেষ্ট ফ্ৰেণ্ডে কৈছে বোলে তহঁতক বান্দৰৰ নিচিনা লাগিছে। সঁচাকৈ তেনেকুৱা লাগিছে নেকি বাৰু? এই ফটোকেইখন ইউটিউবত এনেকৈয়ে সাঁচি ৰাখিলোঁ স্মৃতি হিচাপে। আশীৰ্বাদ কৰিব যাতে আমাৰ মৰমবোৰ সদায়ে এনেকৈয়ে থাকে। এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু সেইফালে নিউ মেৰিড, তাই মোৰ বহুত ভাল ফ্ৰেণ্ড হয়। আৰু এয়া দেখিছে আমাৰ হাঁহি, ফটো প'জ, হাঁহিত আমি থাকিবই পৰা নাই। কি জানো কথা পাতিছিলোঁ, ইমান হাঁহিলোঁ যে এনেকৈ। আৰু এয়া কুকুৰটো ইমান মৰম লগা হয়, মানে এনেই ষ্ট্ৰীট ডগ হয়, কিন্তু ইমান ধুনীয়া ক্লিন আছিলে, বিৰাট মৰম লগা আছিলে কুকুৰটো। এনেকৈয়ে আমাৰ সন্ধিয়াটো ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ। আপোনালোক ক'ত ক'ত গ'ল জনাবচোন। ৰাতিপুৱা বাৰু আমি হনুমান মন্দিৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মন্দিৰ গৈছিলোঁ, ধুনীয়াকৈ সেৱা কৰি কেনে আহিলোঁ। দিনত ঘৰত একেলগে ভাত এসাঁজ খালোঁ, গধূলি এনেকৈয়ে ওলাই গ'লোঁ। নেক্সট আকৌ এটা ভিডিঅ' লৈ লগ পাম আপোনালোকক। আহিছোঁ দেই আজিলৈ, বাই।